নিশ্চয় ভাল এটা অনুভৱ আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত মাকুমত যি নিৰ্বাচন হ'ব আমি কংগ্ৰেছ দলে জয়যুক্ত হোৱাৰ এটা পূৰ্ণ সম্ভাৱনা ইতিমধ্যে হৈ উঠিছে আৰু যিহেতুকে আমি আপোনালোকৰ এই চেনেল মাধ্যমৰ যোগেদি মই পোনপ্ৰথমতে আপোনালোকৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আপোনালোকক আৰু সমূহ অসমবাসীক শুভেচ্ছা জনাইছোঁ নৱবৰ্ষৰ লগে লগে অনাগত যি আহিবলগীয়া যি বিধানসভা নিৰ্বাচন আপোনালোকে নিশ্চিতভাৱে জানে মাকুম এটা নৱগঠিত বিধানসভা সমষ্টি 85 নং মাকুম বিধানসভা সমষ্টিত প্ৰায় আমি 7-8জন প্ৰাৰ্থী আমি কংগ্ৰেছ দলৰ পৰা আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিম তাৰপিছতে আমি আশাবাদী যে মাকুমত কংগ্ৰেছ দলৰ জয়যুক্ত হ'ব আৰু দলে যাকেই প্ৰাৰ্থিত্ব প্ৰদান কৰিব আমি তেওঁক জিকাই অনাৰ কাৰণে সৰ্বোচ্চ চেষ্টা কৰিম তাৰ মাজতে মই নিজেই যিহেতু এজন প্ৰাৰ্থী গতিকে দলে যদি বিবেচনা কৰে নিশ্চিতভাৱে মই দলক আগুৱাই নিয়াৰ ক্ষেত্ৰত মাকুম সমষ্টি গৌৰৱ গগৈৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰাৰ ক্ষেত্ৰত মই যাতে জয়যুক্ত হৈ আহি পাৰোঁ আৰু তাৰ কাৰণে সম্পূৰ্ণ চেষ্টা কৰি আছোঁ। দেখা যায় যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো নেৰেটিভ সৃষ্টি কৰে যে কংগ্ৰেছ মানে মিয়া মানে কংগ্ৰেছ উজনি অসমত এই গোটেই বিষয়টো এটা চাওক বিজেপিৰ বেলেগ আৰু এজেণ্ডা নাই কংগ্ৰেছ দলে তাৰ ইতিহাস নিশ্চিতভাৱে হিমন্ত বিশ্ব শৰ্মাই জানে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে যে কংগ্ৰেছ দল কিমান শক্তিশালী গতিকে তেওঁ ইয়াৰ পৰাই যোৱা নহয় জানো ইয়াৰ পৰা গৈ তেওঁৰ এতিয়া বিজেপিৰ ওচৰত গৈ বেলেগ এটা ক'বলৈতো ভাষা নাই গতিকে তেওঁ সদায় মিয়া কথাবিলাক কৈ কংগ্ৰেছ দলৰ মিয়া প্ৰীতিবিলাক কথাবিলাক ক'ব বিচাৰে কিন্তু আপোনালোকে জানে অসমখন এখন প্ৰত্যেক জাতি জনগোষ্ঠী ধৰ্মৰ লোক ইয়াত বসবাস কৰিবলৈ ইয়াত যিটো স্থান পাইছে আৰু তাতে আমি এটা কথা কওঁ যে ইয়াত অসমত সকলো থাকিব ইয়াত অসমীয়া থাকিব মিয়াও থাকিব গতিকে আমি কংগ্ৰেছ দলে কোনো জাত পাত বিভেদ সৃষ্টি নকৰোঁ আমি ধৰ্মৰ বিভেদ সৃষ্টি কৰা দল নহয় আমি সকলো জাতি ধৰ্মক আমি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ আৰু কংগ্ৰেছ দল সদায় সকলো জাতি জনগোষ্ঠী ধৰ্মৰ লগত থাকিব আৰু হিমন্ত বিশ্ব শৰ্মাই কৈ থাকক আমি নিশ্চয় ইয়াৰ অনাগত যি বিধানসভা নিৰ্বাচন আমি তাৰ প্ৰত্যুত্তৰ আমি ভোটৰ বাকচৰ জৰিয়তে আমি দিম।